বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি অসমীয়াৰ প্ৰাণ এনেকুৱা বিহুতি এৰিব লাগিলে নাথাকে অসমীয়াৰ মান আমি আজি উপস্থিত হৈছোহি তালপথাৰৰ গাঁৱত আৰু তালপথাৰত আপোনালোকে দেখিছে ড্ৰোন শ্বটৰ জৰিয়তে ইমান বিশাল জনসমাগমৰ মাজত আমি উপস্থিত আছোঁ আৰু তালপথাৰত আয়োজন কৰিছে ভোগালী উৎসৱ আৰু ভোগালী উৎসৱত আমি কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ খুব ধুনীয়াকৈ ককা দেউতা আইতা খুৰী আৰু কণ কণ মাইনাসকল আহিছে লগতে নাচনী ভণ্টিসকল আহিছে আৰু উদযাপন সমিতিৰ বিষয় বিভাগসকলো আছে আপোনালোকক এটা পোনপটীয়াভাৱে মই দেখুৱাব বিচাৰিছোঁ যে কি এই অনুষ্ঠানটোৰ কাষতেই এটা খুব ধুনীয়াকৈ বাসগৃহ সাজি তুলিছে এটা গোহালি সাজি তুলিছে এখন তাঁতশাল আছে এটা নাট আছে এটা ভঁৰাল আছে আৰু দুজোপা কলপুলি ৰুই থৈছে খুব আটকধুনীয়া খুব সুন্দৰকৈ উপস্থাপন কৰিছে তেখেতলোকে যিকি নহওক আমাৰ ওচৰত আছে খুব ধুনীয়াকৈ এয়া ককাইদেউ দুজন খুব ধুনীয়াকৈ ঢোল লৈ আছে আৰু ঢোল লৈ থকাৰ কাৰণে আমি আপোনালোকৰ ওচৰলৈ প্ৰথমে আহিছোঁ যিহেতু ঢোল লৈ আছে আৰু বেগ এটা লৈ আছে হয়তো ইয়াত পেপাও আছে গতিকে আমি এই ঢোল পেপাৰ মাতেৰে আমাৰ আজি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ গতিকে এটা গান হ'ব আপুনি ঢোল বজাব আৰু নাচনীসকল আমি নাচনীসকলক অকণমান আগুৱাই দিবলৈ অনুৰোধ জনাইছোঁ আৰু আপোনালোকে ঢোল পেপাৰ শব্দত নাচিব লাগিব ঠিক আছে অ'কে আৰম্ভ কৰক মঘুলি চাপৰিল বালা হৰিঅ ৰাতি বিহু চাব লৈ যা ৰঙা ফুলৰ গামোচা ৰুমালো আনি বাও তাতে লিখি তোমাৰ না Hey! 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 What? Ayo! বহাগৰে কল্পনা জেঠত পাৰিম কঠীয়া বহাগৰে কল্পনা জেঠত পাৰিম কঠীয়া বোকা মাহাতিত বোলাইনো যাম কঠীয়া আউনৰ বোকা মাহাতি বোলাইনো যাম কঠীয়া আঘোণ ধান পকিব লখিমী হৈ আহিব তেতিয়া সেৱন্ত বেদনাবোৰ গুচিব বেদনাবোৰ গুচিব জানা নাচনী বহাগ মানে কুলিৰ মাত তাতে আকৌ ঢোলৰ মাত আহা নাচনী বহাগ মানে কুলিৰ মাত তাতে আকৌ ঢোলৰ ঢোলৰ নো গুম গুমহলি তালৰ নো খিটখিট হলি অসমীৰে বুকুলৈ আকৌ আহিল বিহুতি আকৌ আহিল বিহুতি ধন্যবাদ খুব ধুনীয়াকৈ গীতটো আমাক পৰিৱেশন কৰি শুনালে যিহেতু আমি কম সময়ৰ ভিতৰতে অনুষ্ঠানটো সামৰিব লাগিব সেয়েহে আমি মাজতে আহিছোঁ বেয়া নাপাব আৰু আপুনি ইমান ধুনীয়াকৈ ঢোলটো বজাইছে আপোনাৰ নামটো মোৰ নাম শ্ৰী বিনোদ বুঢ়াগোহাঁই আপুনি ইয়াৰে নে মই কুমাৰী খামটি গাঁও যিকি নহওক কুমাৰী খামটি গাঁৱৰ পৰা আহি খুব ধুনীয়াকৈ আমাৰ আগত এটা ঢোল বজাই আমাক সহযোগিতা আগবঢ়াইছে যিকি নহওক আমাৰ এইফালে খুব ধুনীয়া ধুনীয়া খুৰীসকল ৰৈ আছে আমি খুৰীসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ এইফালে চশমা পিন্ধা খুৰী এজনী পাইছোঁ খুৰী খুব ধুনীয়াকৈ সাজি কাচি আহিছে বিহু বুলি নে বিহু বুলি আহিছোঁ
ভাল লাগিছে চাই আমি যদি আপোনালোকৰ ফালৰ সৰু সুৰাকৈ এটা যদি গীত শুনিবলৈ পাওঁ খুব ভাল লাগিব যি কি নহওক কাষতে আন এগৰাকী খুৰীও আছে আমি খুৰীকো আমি সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ অতীতকৈ চেনেহৰ মুগাৰে মহুৰা ঐ তাতোতকৈ চেনেহৰ মাকুৰ তাতোতকৈ চেনেহৰ বহাগৰ ঐ নেপাতি কেনে কৈ থাকো জানৈ তুমি যে ভাবিছা জানৈ মনো বৰ ধুনীয়া জানৈ তুমি যে ভাবিছা জানৈ মনো বৰ ধুনীয়া জানৈ শুনৈ মোৰে সমান ধুনীয়া ইমান ধুনীয়াকৈ গাইছে নহয় মাঘৰ বিহুৰ যিটো মাদকতা সেই মাদকতাটো মই খুব ধুনীয়াকৈ পাইছোঁ যি কি নহওক আপুনি মাজতে আহি খুব ধুনীয়াকৈ গীতটো সহযোগ কৰিলে আপোনাৰ নামটো কৈ দিব এবাৰ কোমলী গগৈ কমণি গগৈ বাইদেউ খুব ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছে যি কি নহওক আমাৰ যিসকল মহিলা আছে নহয় জানো এইফালেও আছে আমি এটা বিয়া নাম শুনিব বিচাৰিছোঁ বাইদেৱে গাব বাইদেউৰ নামটো আপোনাৰ এবাৰ কৈ দিয়ক মাধু তামুলী মোৰ নাম আজি এটা খুব ধুনীয়া আমাৰ পৰা বিয়া নাম শুনিম আৰু আয়তীসকলে ইয়াত উৰুলি দিব লাগিব বিয়া বুলি ক'লে কি বুজি কয় প্ৰথম আগতে কি হয় উৰুলি দি লয় হয় নাই উৰুলি আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ চিৰিলি চিৰিলি খেজুৰৰ পাত দেউতা দেউতা বুলি মাতিবা কাক দেউতাৰ সলনি শহুৰক পাবা মৰমৰ দেউতালৈ কৰি যাবা চিৰিলি চিৰিলি খেজুৰৰ পাত মামা বুলিনো মাতিবা মাৰাই সলনি শাহুৰক পাবা মৰমৰ লৈ পাহৰি যাবা চিৰিলি চিৰিলি এযোৰৰ পাত দাদা দাদা বুলি মাতিবা কাক দাদাৰে সলনি বৰ্জনাক পাবা মৰমৰ দাদালৈ পাহৰি চিৰিলি চিৰিলি খেজুৰৰ পাত ভাইটি ভাইটি মাতিবা কাক ভাইটিৰ সলনি দেউৰক পাবা মৰমৰ ভাইটিক পাহৰি যা টেবুলৰ ফুলানি হাতলৈ লোৱা কি বস্তু লাগে দাদাকে কোৱা একো মোক নালাগে সকলো আছে জীয়ৰী জীৱনটো হেৰাই মোক লাগে কাহে ধৰিছে কিন্তু বিয়া নামটো শুনি কেনে পালে আমি তাৰ পথাৰ বাকীৰ পৰা এটা ভালকৈ বিচাৰিছোঁ অসমবাসী ৰাইজক শুনাই দেখাব লাগে সকলোৱে হাত দাঙি হালত চিঞৰি দিয়কচোন যি কি নহওক আমাৰ এই খুৰীহঁতৰ কাষতেই আমাৰ এজন খুব ধুনীয়াকৈ ককা ৰৈ আছে ককাই খুব ধুনীয়াকৈ মাদকতা লৈ আছে আমাৰ মাজতেই ককা কেনেকুৱা লাগিছে অনুষ্ঠানটো অনুষ্ঠানটো ভালে লাগিছে
আপোনাৰ দৰে কিছুমান পাকঘৰত বহি মজা লৈ আছে। তেনেক্ষণত আপুনি আমাক সহযোগিতা কৰিবলৈ বা অনুষ্ঠানটোক সহযোগিতা কৰিবলৈ ওলাই আহিছে, তাৰ কাৰণে আমাৰ ফালৰ পৰা খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আচলতে এটা কথা কি জানে খুৰা, আগৰ বিহু আৰু বৰ্তমানৰ বিহু যথেষ্ট সলনি নহয় জানো? তো সেই কেনেকুৱা লাগিছে মানে আগৰ পৰা আৰু বৰ্তমানলৈ অকণমান কৈ দিবচোন আমাৰ বৰডুমচা লাইভৰ দৰ্শকসকলক। আগতে বিহু বুলি ক'লে চোতালত আৰু গছতলত আবদ্ধ আছিলে আৰু নামঘৰত আবদ্ধ আছিলে। এতিয়া শেষ হোৱা নাই, চোতালতো আছে গছতলতো আছে জেগা লৈ লৈ। কিন্তু এতিয়া মাঘৰ বিহু প্ৰায় আলু কচু খায়ে দিন নিয়াইছিলোঁ। তাৰপৰা এতিয়া আমাৰ 2 নং চুবুৰী তালপথাৰত এই যোৱা বছৰৰ পৰা যুৱকসকলে সুন্দৰকৈ সজাই পৰাই এটা পৰ্যায়লৈ আনিছে। গতিকে যিটো পৰ্যায় আমি ল'ৰালি কালত কৰিব নাজানিলোঁ, দেখিও নাপাইছিলোঁ, গতিকে এতিয়া আমাৰ পুনাতিখিনিয়ে খুব সুন্দৰকৈ সজাই পৰাই তুলিছে। গতিকে এইটো আমি বৃদ্ধ বয়সত দেখা পাই বৰ নিজকে সৌভাগ্য বুলি ভাবিছোঁ। আৰু লগতে এই ডুমচাৰ আপোনালোকৰ মানে লাইভৰ জৰিয়তে আমাৰ যিখিনি অনুষ্ঠান পৰিৱেশন হৈছে, সেইটো কাৰণে আপোনালোকক নথৈ ধন্যবাদ দিছোঁ। ককাই আগতে বিহু গাই পাইছিল নাই? বিহু তেনেকৈ একেবাৰে সৰু অৱস্থাতে গাইছিলোঁ। এতিয়া বিহুগীত গাবলৈ হ'লে বাৰ ভৰিখনত মই লাজে পাব লাগে, গতিকে নোগোৱাই ভাল। যি কি নহওক আগৰ নহয় জানো, আগৰ আৰু বৰ্তমানৰ বিহুৰ লগত অকণমান পাৰ্থক্য আছে। গতিকে অকণমান এফাকি আপুনি ঘৰৰ পাকঘৰত কেতিয়াবা বহি থাকোঁতে বা এই জুইৰ উত্তাপ লৈ থাকোঁতে কেতিয়াবা গায় ন, অকণমান এফাকি ৰাইজৰ দৰ্শকসকলে চাই আছে, আপুনি নেগাবলৈ বেয়া লাগিব নহয়। মই জুইশালত মোৰ নিজৰ বুঢ়ীজনী আগতে গাই শুনাওঁ, মিচিং মিচিং হাঁহি থাকে। গতিকে এতিয়া মই টান পাইছোঁ গাবলৈ। যি কি নহওক ককাই খুব ধুনীয়াকৈ কথা কেইষাৰি ক'লে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এনেকুৱা এটা মজিয়াত আপুনি আহি উপস্থিত হ'ল, যি কি আমাৰ উদযাপন সমিতিৰ বিষয় বিভাগলৈ খুব ধুনীয়াকৈ ৰৈ আছে। অকণমান আগলৈ আহি দিয়কচোন। আপোনালোকৰ কষ্টৰ বাবে আচলতে এনেকুৱা এটা খুব ধুনীয়া অনুষ্ঠান হৈছে। আৰু আজি এই ক্ষণত কি বুলি ক'ব, আপোনালোক সফল বুলি ভাবিছেনে? যথেষ্ট। আজি এই আপোনালোকৰ বৰডুমচা লাইভৰ পোনপ্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজসমূহ গোট খোৱা দেখি আজি অনুষ্ঠানটো সফল হৈছে যেন অনুভৱ কৰিছোঁ। ভাল লাগিছে ৰাইজৰ সহযোগ আৰু ৰাইজৰ উৎসাহ দেখি নথৈ আনন্দিত হৈছোঁ। আৰু ৰাইজৰ সহযোগ থকাৰ বাবে মই সকলো তালপথাৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুযোগতে। আৰু অনাগত দিনতো যাতে এনেকুৱা ধৰণৰ ভাল ভাল অনুষ্ঠান হৈ থাকে তাকে আশা কৰিছোঁ। আৰু বৰ বিশেষ নকওঁ, সময়ো প্ৰায় কম হৈ আহিছে। বিশেষকৈ আপোনালোকৰ কাৰ্যসূচীটো আগুৱাই লৈ যাওক। আপোনালোকে আমাৰ এই তালপথাৰ পাটকাই যুৱ সংঘৰ এই দ্বিবাৰ্ষিক ভোগালী বিহু উৎসৱত উপস্থিত থকাৰ বাবে আমাৰ যুৱ সংঘৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আপোনালোকৰ কষ্টৰ বাবে আমি আজি উপস্থিত হ'বলৈ পালোহি। আচলতে খুব ভাল লাগিছে, ইমান বিশাল জনসমাগমৰ মাজত আজি আমাৰ এইটো প্ৰথমটো অনুষ্ঠান হ'ব বৰডুমচা লাইভৰ। ইমান বিশাল জনসমাগমৰ মাজত সঁচাকৈ কিবা এটা ভাল লাগিছে। যি কি নহওক বৰডুমচা লাইভৰ দৰ্শকসকলক এইবাৰ আমি অকণ খুব ধুনীয়াকৈ কেইগৰাকীমান নাচনী আমাৰ কাষতে ৰৈ আছে, আমি নাচনী কেইগৰাকীৰ ওচৰলৈ যাব বিচাৰিম। খুব ধুনীয়াকৈ সাজি কাচি আছা, গীত এটা যদি শুনিব বা খুব ভাল লাগিব। ফুলে যেতিয়া বহাকাহে তেতিয়া বাঢ়ে নদীৰ নিজৰা, দিয়ে কিশিৰ বতৰা, কান্দে কুলি কেতেকী, নাচে মাকুদুৰ পতি, অসমীয়াৰ বুঙলৈ আকৌ আহিল বিহুতি, আকৌ আহিল বিহুতি। তৰাই পোহৰ দিলে মোৰ জান দেহা, পোহৰ পোহৰ নালাগে, পোহৰ পোহৰ নালাগে, তোনে পোহৰ নিদিয়ে মানে আনে মৰম দিলে মোৰ জান দেহা, মৰম মৰম নালাগে, মৰম মৰম নালাগে, তুমি মৰম নিদিয়াই মানে। জানৈ আঘোণৰ পথাৰত জানৈ ধান দাই আছিলোঁ, জানৈ
বাউলি বতাহে পালে পালে জানৈ কাচি দলি মাৰি জানৈ হাবিতে সোমালো জানৈ শুনৈ উঠতে বৰলে খালে বাট খুব ধুনীয়াকৈ গাইছে ন যেনেকুৱা মৰম লগা নাচনী তেনেকৈ মৰম লগা গীতো গাইছে যি কি নহওক তোমালোকক খুব ধুনীয়া শুভেচ্ছা জনাইছোঁ বিহু আমি এইফালে অলপ আগুৱাই যাব বিচাৰিছোঁ আমাৰ কাষতে আন এজনী বৌ আছে খুৰীহঁতৰ ওচৰলৈ গ'লোঁ ভণ্টিহঁতৰ ওচৰলৈ গ'লোঁ ককাৰ ওচৰলৈ গ'লোঁ আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ ওচৰলৈ গ'লোঁ এবাৰ বৌহঁতৰ ওচৰলৈ আহিছোঁ বৌ কেনেকুৱা খবৰ খাতি ভালে আছোঁ দিয়া যি কি নহওক আপোনাৰ পৰা আমি বৰ বিশেষ নকওঁ মাঘৰ বিহু সেইকাৰণে আপোনাৰ পৰা গীত এটা শুনিব বিচাৰিছোঁ ঠিক আছে বাৰু পোনপ্ৰথমে মই সকলো তালপথাৰবাসী ৰাইজক আৰু বৰডুমচা লাইভৰ সদস্যসকলক কৰ্মকৰ্তাসকলক মই মাঘৰ বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ আৰু বিহু এটি গাইছোঁ সকলোৱে নাচিব দেই বিহুতীয়া দৰৰ চেনাই বিহুতি হাদৰৰ বিহুতি অসমৰ ধন আমি অসমীয়া চেনাই বিহুতে বলিয়াও বিহু নাচি থাকি বৰমন সকলোৱে নাচক আইজৈ আইজৈ ঐ জানৈ আলি ঢাকি পৰিলে ঐ জানৈ শালিকি চৰাই যাক ঐ জানৈ আলি ঢাকি পৰিলে ঐ জানৈ শালিকি চৰাই যাক ঐ জানৈ নিজানৈ পথাৰ ঢাকি পৰিলে ধান ঐ জানৈ ভোগালী বিহুতে ঐ জানৈ নাচোতে ঐ জানৈ ভোগালী বিহুতে ঐ জানৈ নাচোতে ঐ জানৈ মোৰ জানৈ বৈ যাব জুৰুলিৰ ঘাম ঐ নৈ নীলা পানী ৰদৈ কোমল দৈ খাবলৈ এৰিলোঁ ৰদৈ কোমল দৈ খাবলৈ এৰিলোঁ ৰদৈ কোমল দৈ নাদৰ চেঁচা পানী পায় কি ৰদৈ কোমল দৈ হে ঐ আনৰ মৰম চেনে ৰদৈ কোমল দৈ ল'বলৈ এৰিলোঁ ৰদৈ কোমল দৈ ল'বলৈ এৰিলোঁ ৰদৈ কোমল দৈ তোমাৰ মৰম চেনে পায় কি ৰদৈ কোমল দৈ হে ধন্যবাদ খুব ধুনীয়াকৈ বৌ এই গানটো গালে আচলতে আপোনালোকক পোনপটীয়াভাৱে এবাৰ চিনাকি কৰাই দিব এয়া আমাৰ আজি বৰডুমচা লাইফৰ ফালৰ পৰা তেখেতক আমি লৈ আহিছিলোঁ কণ্ঠশিল্পী হিচাপে আৰু আপোনাৰ নামটো এবাৰ কৈ দিয়ক হ'ব বাৰু মোৰ নামটো কৈ দিছোঁ মোৰ নাম জ্যোৎস্না গগৈ হাজৰিকা কুমাৰী কছাৰী কুমাৰী কছাৰীৰ পৰা আচলতে আমাৰ লগত আহিছিল বৌৱে আৰু যি কি নহওক আমাৰ কাষতে খুৰী এগৰাকী আছে আহকচোন খুৰী কেনেকুৱা লাগিছে অনুষ্ঠানটো ভাল লাগিছে আজি খুব ধুনীয়াকৈ আপোনাৰ কথা শুনি আছোঁ গাঁৱৰ ৰাইজে কৈ আছে খুৰীৰ ওচৰলৈ যাব লাগিব খুৰীৰ পৰা গান শুনিব লাগিব সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আমাৰ বৰডুমচা লাইফৰ দৰ্শকসকলৰ কাৰণে আপুনি কি গীত শুনাম মই মৰাণ গীত শুনাম সকলোৱে সহায় সহযোগ কৰিলে ভাল লাগিব ভাবোঁ মই বেলা ঘৰৰে অৱস্থা ঐ ভাবোঁ
পাছে খালে জালে ঐ মৰম পাতে নুখালে জালে পাতে নুখালে জালে বতাহত নুদুহি পালৰে তুৰে নুকাকলৈ মৰম এবাৰ নুচালে মানে এবাৰ নুচালে মানে হাঁহি তেনো মুকুতা কৰে তোকেনে পাম বুলি হায়ৈ বুকু ৰে ভিতৰ কণ হায়ৈ বুকু ৰে ভিতৰ কণ হায়ৈ ঢেকি ধান বনা দিবানে টোপোকানি বিলতে জাকৈ বাই আছিলো জাকৈ বাই আছিলো মাছৰ দেখা দেখি নাই ধন্যবাদ ধন্যবাদ খুব ধুনীয়াকৈ আমাক মৰাণৰ বিহু গীত শুনালে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কৰি দিওঁ আগন্তুক দিনত আমাৰ এই অঞ্চলত যদি অনুষ্ঠিত কৰা হয় তেতিয়া আপুনি এনেকৈ গীত গাব লাগিব দেই যি কি নহওক আমি আকৌ খুৰীহঁতৰ ওচৰলৈ আহিছোঁ খুৰীহঁতে আকৌ গাব এয়া আমাৰ তালপথাৰৰ দেই আমি কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই গোটেই টীমটো হৈছে এই লোকেল টীম হয় আৰু লোকেল টীমক যদি আমি নেদেখাওঁ কথাটো বেয়া হ'ব পাছত হয়তো মাৰো পৰি যাব পাৰে যি কি নহওক আমি খুৰীহঁতৰ ওচৰত গৈছোঁ আকৌ এটা আমি বিহুগীত শুনিম ন ঠিক আছে বৰদুম ছাৰ লাইভৰ দৰ্শকসকলক আজি বিহুগীত শুনাই শুনাই মনত থোৱাইহে এৰিম নে কি কয় যি কি নহওক আৰম্ভ কৰক মৰমৰ ধান দাই আছিলো মৰমৰ এগিলা চকলীয়া ঘিলা চকলীয়া মৰমৰ আগলৈ নাচালা পাৰিব নাচালা এৰিলা চেনেহৰ এৰিলা চেনেহৰ মৰমৰ বামে বাইলা খুটি মৰমৰ যিদৰে এৰিলা মৰমৰ যিদৰে এৰিলা মৰমৰ সেইদৰে এৰিলা মোৰ ধন্যবাদ থাকিল খুৰীহঁতলৈ আকৌ আহিম আমি তালপথাৰলৈ এদিন এনেকৈ খুব ধুনীয়াকৈ আমি ফূৰ্তি ফাৰ্তা কৰিম হ'বনে আমি বৰ বিশেষ আজি সময় নাই আৰু যথেষ্ট লোক আছে শিল্পীসকলক চাবলৈ ৰৈ আছে যি কি নহওক এইফালে আমাৰ ডেকা ল'ৰা এজন আছে আমি ডেকা ল'ৰাজনৰ কাষলৈ যোৱা নাই সেইকাৰণে আমি ডেকাজনৰ ওচৰত যাব বিচাৰিছোঁ সেইফালে অলপ আহি দিয়া আৰু এয়া দীপক গগৈ হ'লেও আপোনালোকে সকলোৱে চিনি পায় তেখেতৰ পৰা আমি এটি বিহুগীত শুনিম আৰু সামৰি মাৰিম ঠিক আছে মোৰ নাম দীপক গগৈ আজি তালপথাৰবাসী সমূহ ৰাইজক মোৰ ফালৰ পৰা মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু বিহুগীত গাওঁ হয়নে ঠাণ্ডা লাগিছে নহয় জানো সকলোৱে গৰম উঠাবলৈ কি কৰিব লাগিব সকলোৱে নাচিব লাগিব ন ঠিক আছে নৈ এৰি গ'ল গীতটি কোনে কোনে ভাল পায় গাম নে এটি ঠিক আছে নৈ এৰি গ'ল ভালে হলৈ মোৰে জান নৈ এৰি গ'ল ভালে হলৈ জান ভালে হলৈ মোৰে জান বালিত খেলিবলৈ পাম তুমি এৰি গ'লা ভালে হলৈ মোৰে জান ভালে হলৈ মোৰে জান জাতি নহয় জাতি নহয় জাতি পাম ঐ তোমালৈ যাম বুলি এনে আশা আছিলে আইবু পাই হতৰু হ'ল ঐ নৈনো পচা কাঠত
নুঠিবা ঐ মোৰে জান নুঠিবা ঐ মোৰে জান নৈনো পঁচা কাঠত ফুটেনো পায়োটোৱাই নিব মোৰে জান ফুটেনো পায়োটোৱাই নিব। ধন্যবাদ দীপক। আৰু তাৰ মাজতে আজি বৰডুম ছাৰ লাইফৰ হৈ দীপকক আমি লৈ আহিছিলোঁ। খুব ধুনীয়াকৈ তেখেতে গীত এনেকৈয়ে গায়। সেইদিনাও আমি কজুপথাৰত অনুষ্ঠিত কৰিছিলোঁ এইটো অনুষ্ঠান। খুব ধুনীয়াকৈ তেখেতে গাইছিল আৰু কজুপথাৰবাসীক নচুৱাইছিল। ঠিক তেনেদৰে আমাৰ আজি তালপথাৰতো খুব ধুনীয়াকৈ আমাৰ খুৰীসকলক নচুৱাইছে, নাচনীসকলক নচুৱাইছে। যি কি নহওক শেষত সমৰজিৎ দা আছে, আমি হয়তো সকলোৱে চিনি পায় আমাৰ এই গাঁৱৰ ৰাইজে। যি কি নহওক আজি এই আপোনাৰ মন্তব্য কি হ'ব? সকলোকে পোনপ্ৰথমে বিহুৰ শুভেচ্ছা জনাইছোঁ। খুব এটা ফূৰ্তি লাগিছে, ভাল লাগিছে এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকিব পাই নিজকে আনন্দিত অনুভৱ কৰিছোঁ। আৰু সকলোৱে শান্তিৰে এনেকুৱা ধৰণৰ পৰিৱেশটো গঢ়ি তোলাৰ বাবে প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। যি কি নহওক আমাৰ কাষতে আৰু এগৰাকী বৌ আছে। বৌ আপুনি আহকচোন। খুব ধুনীয়াকৈ ৰৈ আছে, মিচিক মাছাক হাঁহি আছে। মানে ইমান হাঁহি কি কাৰণে অলপমান কৈ দিয়কচোন দৰ্শকসকলক। ভাল লাগিছে কাৰণে হাঁহিছোঁ। মানে আজি গোটেই গাঁওবাসী লগ হৈ ইমান ধুনীয়াকৈ এটা অনুষ্ঠান তেখেতলোকে আয়োজন কৰিছে। মানে সকলো যিবিলাক মানে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডেকা জীয়ৰী বোৱাৰী সকলোকে তেখেতলোকে মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিছে। তেখেতলোকৰ মানে ল'ৰালি কালৰ নিচিনা তেখেতলোকে যিবিলাক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে মোৰ দেখি ভাল লাগিছে। সেইকাৰণে মই মানে এইবিলাকত ইমান মানে প্ৰতিযোগিতা কিবা এইবিলাকত ইমান অংশগ্ৰহণ কৰি পোৱা নাই। আপুনি কি কৰি ভাল পায়? একদম একদম ইউনিক কুৱেশ্যন দেই এইটো। কি কৰি ভাল পায় একদম ডাইৰেক্ট ক'বচোন। মই বিশেষকৈ মানে বোৱা কটা কৰি ভাল পাওঁ। মই মানে বোৱা কটা কৰি ভাল পায় যেতিয়া আমাৰ পৰম্পৰাগত সাজপাৰবোৰ কেতিয়াবা বৈ পাইছেনে? হয়, মই বিশেষকৈ টাই আহোমৰ বোৱাৰী হয়। মই টাই আহোমৰ সম্পূৰ্ণ সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে মানে যিবিলাক আমাৰ পৰম্পৰাগত সাজপাৰ আছে সেইবিলাক মই বনাই পেলাই গোটেই অসমতে মই চেল কৰোঁ। আৰু অৰুণাচলতো মই এতিয়া ইটানগৰলৈকে আমাৰ অসমীয়া মানে পৰম্পৰাগত সাজপাৰ আহোমৰ সেইবিলাক মই প্ৰদৰ্শন কৰোঁ আৰু মোৰ পৰা মানে তেখেতলোকেও ক্ৰয় কৰিছে। পোৱা যাওক। যি কি নহওক আপুনি নিজৰ যে জনগোষ্ঠীয় সাজপাৰসমূহক লৈ যে ব্যৱসায় কৰি আছে তাৰ লগতে আমাৰ যে জাতিটোৰ যিবিলাক সাজ পোছাক সেইবোৰ যে ৰাখিছে বা ট্ৰেডিশ্যনেল জেলবোৰ ধৰি ৰাখিছে তাৰ কাৰণে খুব ভাল লাগিলে। যি কি নহওক আমি অনুষ্ঠানটো সামৰিব লৈছোঁ। সেয়েহে আমি আহকচোন। ঢোল, পেঁপা, তাল গোটেইকেইটা বস্তু আছে। ইয়াৰ যোগেদি আমাৰ অনুষ্ঠানটো আজি সামৰিব লৈছোঁ। আগফালে চোতালত দুপৰীয়া নিদানত বৈ আছিলা ফুল গামোচা বহিনো তাঁতৰ পাতত। সেই গামোচা ল'বলৈ নিলিখিলে কপালত সদুচনাই ঐ মাতে কলিজা ঐ খায় সদুচনাই ঐ পেপাত মাতে কলিজা পেপাত মাতে কলিজা খায়। ধন্যবাদ। খুব ধুনীয়াকৈ তেখেতলোকে এইটো আমাক শুনোৱালে। ধন্যবাদ ককাইদেউ। আপোনালোকে আজি আমাৰ অনুৰোধ ৰাখি যিধৰণে আমাক সহযোগিতা আগবঢ়ালে, বিশেষকৈ নাৰায়ণ দা
আছে, লগতে আপোনাৰ দলীয় আকাইদেউ আছে, খুব ধুনীয়াকৈ আমাক সহযোগিতা আগবঢ়ালে। শেষত গৈ এটা স্বৰচিত কবিতা আবৃত্তি কৰিব, আমি কবিতাটো পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম ফাগুন। পচুৱাজাক যেতিয়া বলিব, শিমলু পলাকবোৰেও বোলে তেতিয়াহে ফুলিব। পোহৰ দুমাহী বোৱা, মেজি জ্বলোৱা জোৱাবোৰ কুন্দুলি পকাই পকাই উৰি গৈ পাহাৰৰ শিমুৰে যেতিয়া ঠেহ পাতিব, তেতিয়াহে শিমলু পলাক ফুলিব। মদাৰবোৰৰ আকৌ কিনো লাগিল বেজাৰ, ফাগুন আহিল বুলিয়েই দেখোন তুলিছে কান্দোনৰ ৰোল। শিমলু পলাশৰ ডালবোৰত দেখোন ফুলেৰে আমোল মোল। ধন্যবাদ। ধন্যবাদ। শেষত মাঘৰ বিহুৰ লগত ইমান ধুনীয়া কবিতা এটা শুনিলোঁ। আৰু আজি আমাৰ অনুষ্ঠান যিসকল দৰ্শকে চালে, সকলোৱে যাতে এটা ভাল ভাল কমেণ্ট কৰিব লাগিব। তালপথাৰবাসীয়ে ইমান ধুনীয়াকৈ কষ্ট কৰি ইমান সময় আমাক দিলে, তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইখিনি অনুষ্ঠান কৰোঁতে কিছুমান ভুল ক্ৰুটি ৰৈ যাব পাৰে, কিছুমান নক'বলগীয়া কথা কৈ পাব পাৰোঁ। মাত্ৰ মাঘৰ বিহুৰ উপলক্ষে, ভোগালী উৎসৱৰ উপলক্ষে আমি এই হাঁহি ধেমালিবোৰ কৰিলোঁ। ইয়াত যাতে কোনো দোষাৰোপ নকৰে, আৰু যদিও ভুল হৈছে তেন্তে মাৰ্জনা কৰিব বুলি আশা ৰাখি আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ আমাৰ বৰডুমচা লাইফ কৰ্মকৰ্তাসকললৈ। আমি পোনপ্ৰথমে বৰডুমচা লাইফৰ কৰ্মকৰ্তাসকলক ভোগালী বিহুৰ শুভেচ্ছা, লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আহি শেষত এখেতসকলে অশেষ এই কোল শীতৰ সেমেকা ৰাতি আহি আমাৰ মাজত যিটো আমাৰ লাইফ, আমাক বৰডুমচাৰ আমাৰ পাটকাই যুৱ সংঘৰ প্ৰেক্ষাগৃহত আহি, ভোগালীৰ প্ৰেক্ষাগৃহত আহি যি আমাক দিলে, আমি আমাৰ তৰফৰ পৰা এখন টাই আহোম গামোচাৰে সম্বোধন জনাব বিচাৰিছোঁ। সম্বোধনা দি জনাবৰ বাবে শ্ৰীমতী সীমা ধাদুমিয়াক মই ইয়াৰ পিছতেই মৰমতে যাচিবি আপংবাতি যাচিবি। অনুগ্ৰহ কৰি ট্ৰেকৰ চাউণ্ড অকণমান দিব। সকলোৱে সহযোগ কৰিলে ভাল লাগিব দেই। দিচাং নদী পাৰত বহি কাংকালৈ কিনো মৰম লগাইছিলি নিজানতে কাংকালৈ মোৰে কনে পাহৰিব নোৱাৰা হলো মোৰে কনে গৈ এৰি মোক নেযাবি ঐ মৰিম কৰে বিষাই অ কনে মৰি মই বৰে বিষাই।
যাচিবিনে নাই মোৰ কণে গৈ আপং বাতি যাচিবিনে নাই ভাল লাগিলে না ৰাইজ গীতটি এটা জোৰকে চিঞৰ লাগে আৰু এবাৰ মই গাই দিওঁ নি